ভাল পাব যে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ ধুবুৰী জিলাত যেহেতু আমি সকলো সময়তে ৰাইজৰ হকে কাম কৰি আছিলোঁ, কিন্তু দুটা ভাগত বিভক্ত হৈ থকাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছিল। কিন্তু আজি ভাল লাগিছে যে আমি সকলোৱে মিলি একত্ৰিত হৈ আমি ধুবুৰী জিলাত কাম কৰিবলৈ পাইছোঁ। কিন্তু আজি যি আমাৰ সভা আছিল, এই সভাটো আছিল যে আমাৰ ধুবুৰী জিলা সমিতি যি গঠন কৰিবলৈ আমি এখন আহ্বায়ক সমিতি গঠন কৰি দিছিলোঁ, আৰু সেই আহ্বায়ক সমিতিখনে অতি শীঘ্ৰে যাতে 3 মাহৰ ভিতৰত এটা পূৰ্ণাংগ কমিটি গঠন কৰাত আমাক সহায় কৰে, সেই উদ্দেশ্যৰে যিহেতু গঠন কৰা হৈছিল, গতিকে সেই কমিটিখনৰ আজি প্ৰথম কাৰ্যনিৰ্বাহক সভা আছিল। আৰু এই প্ৰথম কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে আজি আমি সকলোৰে সন্মতিক্ৰমে আমি এটা সিদ্ধান্ত লৈছোঁ যে অহা নৱেম্বৰৰ যি 10 তাৰিখ, এই 10 তাৰিখ দেওবাৰ দিনা আমি এখন আৱৰ্তনা কমিটিৰ জৰিয়তে যাতে সেই যি আমাৰ অধিৱেশন, সেই অধিৱেশন পাতিব পাৰোঁ। সেয়া আহ্বায়ক কমিটি গঠন হৈছিলে, সেইখন কমিটি আজি আমাৰ কাৰ্যনিৰ্বাহক সভা বিলাসীপাৰাত ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত অনুষ্ঠিত হ'ল। ইয়াত আমাৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আমাৰ ইতিমধ্যে আমাৰ পূৰ্ণাংগ সমিতিখন বনাবলৈ আমাৰ অধিৱেশন ইতিমধ্যে আমাৰ ডেটখন ফাইনেল হ'ল, আমাৰ নৱেম্বৰৰ 10 তাৰিখ। আৰু আমাৰ বৰ্তমান অসমৰ যিখিনি আমাৰ নামনি অসমৰ শ্ৰমিকসকলে আমাৰ উজনি অসমত যিখিনি কাম কৰিবলৈ যায়, তাক আমাৰ খুব বেয়াকৈ ব্যৱহাৰ কৰে, আমাক মিয়াখিনি তাৰ পৰা খেদি পঠিয়াব, আমাক বহুত বেয়া ব্যৱহাৰ কৰি আছে। সেইকাৰণে আমি সিদ্ধান্ত ল'লোঁ যিমান সময়লৈকে আমাৰ মিয়াসকলক, শ্ৰমিকসকলক মুখ্যমন্ত্ৰীয়ে দায়িত্ব নল'ব, সিমান দিনলৈকে আমি ইয়াৰ পৰা শ্ৰমিক তাতে যাবলৈ নিদিওঁ। এইটো আমি সিদ্ধান্ত ল'লোঁ। ঠিক আছে।